Hello students, so in the last class I taught about inverse trigonometric functions and its domain and range and principal values of inverse trigonometric function. So tar logot related eta moi problem koraisilu. So problem to lastor phale alop difficulty face korise kisman student e. So aji moi alop recall kori pelai principal value ki hoy aru sei problem to akor par solve kori dim jate sobe buji pai. So তুমি লিখি ললা লেখা হল স্টার্ট করো সো ঠিক আছে সো প্রিন্সিপাল ভ্যালু কি হয় ফার্স্ট ডেফিনিশন টু সোয়া ঠিক আছে সো ডেফিনিশন টু মতে আমি পাও প্রিন্সিপাল ভ্যালু the principal value of trigonometric inverse trigonometric function the principal value of inverse trigonometric function are those values of x which lies on the range of principal value branch ঠিক আছে যদি এই ডেফিনিশন টু বুজিবলৈ হয় তেনে হলে আমি কিছুমান প্ৰবলেমৰ সহায়ৰে এটো ভালদৰে বুজিব পাৰিম ঠিক আছে সো এই ডেফিনিশনটো আমি ভালদৰে বুজিবলৈ টু আন্ডাৰস্ট্যান্ড দিস ডেফিনিশন ইন এ বেটাৰ ওয়ে we solve a problem so first take a example so eta example lo question to hol find the principal value of sin inverse of minus half suppose a2 karone sin inverse or inverse minus half or karone ami ki koribo lage ami principal value find out koribo eta solution to soa so tumi question to likhi loba let theta equal to sin inverse of minus half ঠিক আছে so ইয়াৰ পৰা আমি কি পাম sin theta equal to minus half এতিয়া sin কিমানত minus half হ'ব sin কিমান ডিগ্ৰীত minus half হ'ব কোৱা 120 sin 120 কেনেকৈ minus half হ'ব it is not possible sin কিমানত minus half হ'ব sin কিমান ডিগ্ৰীত half হয় sin 30 half হয় so sin minus 30 to minus half হ'ব তোমালোকে জানা কি sin minus theta equal to minus of sin theta ঠিক আছে গতিকে sin যদি minus pi by 6 দি দিয়া তেনে হলে আলটিমেটলি তোমালোকে minus half পাবা ঠিক আছে সো আমি ইয়াৰ পৰা কি লিখিব পাৰো sin theta equal to sin of minus pi by 6 so ইয়াৰ পৰা আমি কি লিখিব পাৰো theta equal to minus pi by 6 so according to the definition আমি definition to এতিয়া আমি অলপ বুজিবলৈ চাম so এই প্ৰবলেমটো জৰিয়তে আৰু প্ৰিন্সিপাল ভ্যালু এই প্ৰবলেমটোৰ কাৰণে প্ৰিন্সিপাল ভ্যালু কি হয় আমি এটো চেক কৰিম so প্ৰিন্সিপাল ভ্যালুজ of inverse trigonometric function সেইবিলাক ভ্যালু হয় ঠিক আছে যদি আমি থিটা লৈছো আমি sin x লব পাৰো so সেইবিলাক ভ্যালু হ'ব যিবিলাক ভ্যালু কি কোড থাকিব এই ৰেঞ্জ অফ দা প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চ দ্যাট মিন্স যেটো ইনভার্স trigonometric ফাংশনৰ কাৰণে আমি কি উলিয়াব লাগে ইন প্ৰিন্সিপাল ভ্যালু উলিয়াব লাগে আছে সেই প্ৰিন্সিপাল সেই ফাংশনটোৰ কাৰণে প্ৰিন্সিপাল ভ্যালু কোনবিলাক হ'ব যিবিলাক ভ্যালুৱে এই যেটো গিভেন ফাংশনৰ কাৰণে আমাক কি কৰিব দিয়া থাকে হেৰি উলিয়া প্ৰিন্সিপাল ভ্যালু উলিয়াব দিয়া থাকে সেই ফাংশনটো ৰেঞ্জত থাকিব লাগিব হেবিলাক মানে এতিয়া চোৱা -pi by 6 to কোড আছে minus since আমি লিখিব পাৰো theta equal to -pi by 6 কোড আছে এই ৰেঞ্জত আছে নে নাই যেটো sin inverse x ৰ কাৰণে তোমালোকে অলৰেডি ডোমেইন ৰেঞ্জ লিখি ৰাখিছা ইয়াৰ কাৰণে ৰেঞ্জটো কি হয় y -pi by 2 to pi by 2 হয় নে নহয় সো এটো কাৰণে ৰেঞ্জটো এটো হয়নে that means close interval -pi by 2 to pi by 2 হয় ঠিক আছে সো যেহেতু sin inverse x ৰ কাৰণে ৰেঞ্জ হয় -pi by 2 to pi by 2 আৰু আমি জানো কি -pi by 6 to এই -pi by 2 আৰু pi by 2 মাজত আছে নে নাই -pi by 2 to pi by 2 মাজত আছে since this value -pi by 6 belongs to -pi by 2 to +pi by 2 therefore কি হ'ব this value theta equal to -pi by 6 is a principal
principal value of this function sin inverse of minus half. হ'ব নে নাই বুজি পালা? that means যদি যেটো ভ্যালু আমি উলাব দিছে সেইটো ভ্যালুটো যদি ফাইনালি থিটা ভ্যালুটো বা x ৰ ভ্যালুটো যদি x লিখিলো হেতেন এটো x ৰ ভ্যালুটো আমি -π/6 পালো যদি থিটা লিখিছো এটা থিটা ইকুয়াল টু -π/6 পাইছো যদি এই ক্যালকুলেট কৰাৰ পিছত ফাইনালি যেটো ভ্যালু পাম সেই ভ্যালুটো যদি ৰেঞ্জটোত থাকে that means this value lies on the range of the principal value branch ঠিক আছে তেতিয়া আমি কি কম এই ভ্যালুটোক principal value of the given function that means yet given function to give us sin inverse of minus half so বুজি পালা এটা ক্লিয়ার হৈছে so I hope সকলোৱে বুজি পাইছে এই প্ৰবলেমটো so এনেকে এইটো ওয়েট যদি আমি কৰো ইজিলি আমি কি কৰিব পাৰিম প্ৰিন্সিপাল ভ্যালু অফ ইনভার্স ট্রিগোনোমেট্রিক ফাংশন ক্যালকুলেট কৰিব পাৰিম তো ঠিক আছে so ডাউট টু ক্লিয়ার হল most probably so আমি নেক্সট এতিয়া বেলেগ এটা প্ৰবলেম সলভ কৰো so প্ৰিন্সিপাল ভ্যালুৰ লগত ৰিলেটেড আৰু কিছুমান প্ৰবলেম সলভ কৰিম so তাৰ জৰিয়তে তোমালোকে ইজিলি বস্তুবোৰ বুজি পাবা so next we are going to solve these two questions তুমি লিখি ললা লিখা হ'ল so question কিটা চোৱা find the principal value of the followings number 2 question number 1 is already done so question number 2 cos inverse of minus half and question number 3 is tan inverse of minus root 3 so we solve one by one first let's solve the question number 2 cos inverse of minus half so see the solution so let theta equal to cos inverse of minus half মই theta equal to cos inverse of half লৈছো তোমালোকে কি কৰিব পাৰা x equal to tan inverse sorry x equal to cos inverse of half লৈ লব পাৰা তুমি ঠিক আছে সো তোমালোকে নিজৰ মতে লব পাৰা সো ফাইনালি আমি জাস্ট ভ্যালুটো ক্যালকুলেট কৰি আমি সেই ভ্যালুটো গিভেন ইনভার্স ট্রিগোনোমেট্রিক ফাংশনটোৰ ৰেঞ্জটো আছে নে নাই আমি চেক কৰিব লাগিব ঠিক আছে এটা সো cos inverse of minus half that means এটো cos inverse x ইনভার্স ট্রিগোনোমেট্রিক ফাংশনটো হয় আৰু ইয়াৰ আমি ৰেঞ্জটো কি জানো এটো মই অলপ নোট ডাউন কৰি লৈছো অলৰেডি সো নোট ডাউন কৰিলো এটা কাৰণে আমি ফাইনালি আমি এটো চেক কৰিম যে হেতু ৰেঞ্জত পৰিব গৰে না সো cos inverse of x or ৰেঞ্জটো কি আছিল y 0 to pi হয় না that means the close interval 0 to pi cos inverse x or ৰেঞ্জটো কি হয় 0 to pi ঠিক আছে so theta equal to cos inverse of minus half so আমি ইয়াৰ পৰা কি পাম cos theta equal to minus of half এটা cos theta equal to এটা তোমালোকে এটা কথা মনত ৰাখিবা এটা প্ৰপাৰ্টি আছে cos minus theta equal to cos of theta হয় কিন্তু এটো অলৱেজ ৰিমেম্বৰ মানে ইয়াতে minus theta টো ইয়াতে theta টো minus symbol টো কি কৰে এই ফাংশনটো অ্যাবজর্ব কৰি দিয়ে সো ফাইনালি আমি ৰিজাল্টটো কি পাম cos of theta পাম cos of minus theta equal to cos of theta পাম কিন্তু sin of আৰু tan of sin of minus theta equal to minus sin theta tan of minus theta equal to minus tan theta ঠিক আছে সো ইয়াতে এইটো অ্যাবজর্বিং ফাংশন বুলিও কোৱা হয় ঠিক আছে cos of minus theta equal to cos of ঠিক আছে এই cos of theta এটা মাইনাস টো আগত ৰাখি দিছো cos of কিমানত হ'ব π/3 হ'ব that means cos 60 ডিগ্ৰী কি পাম আমি cos π/6 ত π/3 কি পাম 1/2 ঠিক আছে এতিয়া চোৱা ASTC ৰোলটো আমি চাম ঠিক আছে সেই মাইনাস চিনটো কোড হয় cos টো মাইনাস কোড হ'ব ASTC so first quadrant positive fourth quadrant cos to positive এতিয়া চোৱা second quadrant আৰু third quadrant কোড কি কম আমি cos to negative ঠিক আছে গতিকে আমি লৈ লৈছো second quadrant ঠিক আছে second quadrant ললে minus cos of মানে ইয়াৰ পৰা ইয়ালৈ কিমান হয় পাই হয় নে নহয় তো লেস দেন মানে এই সাম হয় ইয়াত যদি দেখাবলৈ হয় পাই মাইনাস সামথিং দেখাই দিলে হৈ গল that means pi minus pi/3 এটো মাইনাস দিব না লাগে এটো cos pi minus pi/3 means কি সেকেন্ড কোয়াড্রেন্টৰ পৰিব আৰু cos সেকেন্ড কোয়াড্রেন্টৰ পৰাৰ লগে লগে sin আৰু cosec পজিটিভ গতিকে cos আদাৰ ট্রিগোনোমেট্রিক ৰেশিওস বিলাক নেগেটিভ হ'ব that means cos টো নেগেটিভ হ'ব ঠিক আছে so cos pi minus pi/3 আলটিমেটলি যদি ৰিভাৰ্সলি চোৱা minus cos pi/3 পাব ঠিক আছে so ইয়াৰ পৰা আমি এটো লিখি ললো ঠিক আছে so ইয়াৰ পৰা cos কেনসেল কৰি দিলো থিটা ইকুৱেল টু ফাইনালি কিমান পাম pi minus pi/3 it means 2 pi/3 so theta value to কি পালো 2 pi/3 এতিয়া আমি এই ভ্যালুটো 2 pi/3 টু cos inverse x or
ৰেঞ্জত পৰে নে নপৰে ঠিক আছে সো ৰেঞ্জ অফ দ্য ইনভাৰ্স ইকুইলিব্ৰিয়াম ফাংশন cos ইনভাৰ্স x দেন পৰে নে নপৰে এটা আমি চাব লাগিব প্ৰিন্সিপাল ৰেঞ্জ অফ দ্য প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চ এইটো কি হয় 0 to π এটা চোৱা 2π/3 মানে কিমান কিমান হ'ব 120 so 120 is definitely 0 আৰু π মাজত থাকিব so now theta equal to now therefore theta equal to 2π/3 belongs to 0 to π ঠিক আছে therefore required principal value of কি হয় cos inverse of minus half কিমান হয় কিমান হ'ব 2π/3 বুজি পাইছা ঠিক আছে সো নেক্সট এই প্ৰবলেমটো কৰা তুমি tan inverse of minus √3 যদি নোৱাৰা কৰি দিম